বন্ধুসকল অলপ ৰেসপন্স কৰিব যাতে মই বুজি পাওঁ কোনোবা যদি আছে যে মোৰ শব্দবিলাক শুনা গৈছে। যোৱা পৰহি মই বৌদ্ধিক উত্তৰণ সম্পৰ্কে ফেসবুক লাইভ কৰিম বুলি কৈছিল। যোৱাকালি সেইটো কৰাৰ কথা আছিলে, কিছু অসুবিধাৰ কাৰণে মই এই প্ৰগ্ৰামটো কৰিব নোৱাৰিলোঁ, তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী। বৌদ্ধিক উত্তৰণ বা আপলিফ্টমেণ্ট, উন্নয়ন, উন্নতি এনেকুৱা অৰ্থতে বুজায়। যিসকলৰ বুদ্ধি থাকে তেওঁলোকৰহে উন্নয়ন হয়, আৰু যিসকলৰ বুদ্ধি নাথাকে তেওঁলোকৰ উন্নয়নৰ প্ৰশ্ন নাহেই। বন্ধুসকল, বৌদ্ধিক উত্তৰণ বা ইণ্টেলেকচুৱেল আপলিফ্টমেণ্ট হৈছে ব্যক্তিৰ চিন্তা শক্তি, জ্ঞান, ৰিজনিং বা যুক্তিবোধ, মৰেলিটি বা নৈতিকতা আৰু মানসিক বিকাশৰ এনেকুৱা এটা প্ৰক্ৰিয়া বুজায় যাৰ জৰিয়তে মানুহে সমাজৰ অন্ধবিশ্বাস, কুসংস্কাৰ আৰু পশ্চাৎপদতাৰ পৰা মুক্ত হৈ যুক্তি নিৰ্ভৰ, ন্যায়পৰায়ণ, উদাৰ আৰু প্ৰগতিশীল মানসিকতাৰ গৰাকী হয়। আকৌ কৈছো যে যাৰ কিছু বুদ্ধি থাকে তাৰহে উত্তৰণ হয়, যাৰ কোনো বুদ্ধিয়েই নাই তাৰ কোনো উত্তৰণ হোৱাৰ প্ৰশ্ন নাহে। তে মই বৌদ্ধিক উত্তৰণ সম্পৰ্কে ক'বলৈ গৈ ক'ব বিচাৰিছোঁ যে বৌদ্ধিক উত্তৰণ মানে হৈছে ব্যক্তিৰ চিন্তা শক্তি, জ্ঞান, যুক্তি, নৈতিকতা, মানসিক বিকাশ, এইবিলাক এটা মিশ্ৰভাৱে এটা প্ৰক্ৰিয়া হয়, আৰু যাৰ প্ৰক্ৰিয়া মাজেদি মানুহৰ আৰু সমাজত থকা অন্ধবিশ্বাস, কুসংস্কাৰ এইবিলাক দূৰ হয়, আৰু তাৰ মাজেদিয়ে মানুহে যুক্তি নিৰ্ভৰ, ন্যায়পৰায়ণ, এটা উদাৰ প্ৰগতিশীল মনৰ গৰাকী হয়। তে যদি উত্তৰণ আছে তেনেহ'লে ইয়াৰ ব্যাকৱাৰ্ডনেছো আছে বা পশ্চাদমুখিতাও আছে, দাৰিদ্ৰতাও আছে। তে দাৰিদ্ৰতা সম্পৰ্কে মই অলপ পিছত ক'ম। বৌদ্ধিক উত্তৰণৰ যিটো ধাৰণা, ই এটা চাৰ্টিফিকেট বা ডিগ্ৰী নিৰ্ভৰ নহয়। আমাৰ সমাজত ডিগ্ৰীটো খুব মূল্যৱান, এনেকুৱা এটা ধাৰণা। বুদ্ধিহীন চিন্তাৰ এটা অংশ এইটো, এটা যে ই এটা ডিগ্ৰী, চাৰ্টিফিকেট, ডিপ্ল'মা এইবিলাকৰ প্ৰতি যিসকলে দৌৰি ফুৰে তেওঁলোকৰ এই বৌদ্ধিক উত্তৰণৰ লগত সম্পৰ্ক নাই। তেওঁলোকে এটা নিৰ্দিষ্ট পাইপৰ ভিতৰত সোমাই, এটা শ্বেপত সোমাই, আৰু সেই চাৰ্টিফিকেটৰ পাইপৰ মাজেদি ওলাই আৰু এটা বেলেগ শ্বেপত ওলায় তেওঁলোকে। তাৰ ভিতৰত কোনো নতুন বৌদ্ধিকতা বা চিন্তা চৰ্চা, চেতনা, প্ৰগতিশীলতা, ন্যায়পৰায়ণ মনোভাৱ এইবিলাক সৃষ্টি নহয়। এইকাৰণে বৌদ্ধিক উত্তৰণৰ লগত মানুহৰ চিন্তা কৰিবলৈ শিকোৱা, প্ৰশ্ন কৰিবলৈ উদ্বুদ্ধ কৰা আৰু নিজে বিচাৰ বিবেচনা কৰাৰ ক্ষমতা অৰ্জন কৰা, মানুহৰ চিন্তা কৰিবলৈ শিকোৱা, নিজে চিন্তা কৰিবলৈ শিকা, আনক প্ৰশ্ন কৰিবলৈ উদ্বুদ্ধ কৰা আৰু নিজে বিচাৰ বিশ্লেষণ কৰাৰ ক্ষমতা অৰ্জন কৰাৰ নামে হৈছে বৌদ্ধিক উত্তৰণ। ইয়াত মানুহৰ যিটো মৌলিক মানৱিক মূল্যবোধ, হিউমেন ভেলু, সেইটো সমৃদ্ধ হয়। মানৱীয় মূল্যবোধৰ সমৃদ্ধি ঘটে তাতে। সামাজিকভাৱে এজন মানুহ সচেতন হয় আৰু নৈতিকতা
দিশৰ পৰা তেওঁ দায়িত্ববান ব্যক্তি হিচাপে পৰিচিতি লাভ কৰে। বন্ধুসকল, এইবিলাক কথা অলপ আজিৰ তাৰিখত আমাৰ সমাজত আলোচনা হোৱাটো অতি জৰুৰী হৈ পৰিছে। তে বৌদ্ধিক উত্তৰণ য'ত ঘটে তাত কি হয়, ইয়াৰ উদ্দেশ্য বা ইয়াৰ কাম কি, এইটো আমি ভালকৈ বুজি পাব লাগে। ই মূলতঃ মানুহৰ জ্ঞান বুদ্ধি যুক্তিবোধ এইবিলাকৰ চৰ্চাক উৎসাহিত কৰে। মানুহ বিভিন্ন ধৰণৰ বিশ্বাসৰ দ্বাৰা প্ৰভাৱিত হয়। বিভিন্ন ধৰণৰ বিশ্বাসে মানুহক পৰিচালনা কৰে, বিশ্বাসে আদৰ্শৰ সৃষ্টি কৰে। তে তাৰে মাজতে এনে কিছুমান বিশ্বাস আছে যিবিলাক বিশ্বাসক আমি আজিৰ তাৰিখত অন্ধবিশ্বাস বুলি কওঁ। কিন্তু যিসকলৰ বৌদ্ধিক উত্তৰণ ঘটে তেওঁলোকে অন্ধবিশ্বাস যিকোনো প্ৰকাৰৰ প্ৰমাণ অবিহনে কোনো কথা বিশ্বাস নকৰে আৰু গুজব বা হুইস্পাৰিঙত নিজৰ চিন্তা ভাৱনাটোক মেলি নিদিয়ে। তাত গা মেলি দি তেওঁ সেই পানীত তাৰমানে উপঙি তাৰমানে আকাশ কুসুম কল্পনাত নিমগ্ন নহয় আৰু এইবিলাক ক্ষেত্ৰত তেওঁ নিজে চিন্তা ভাৱনা কৰি নিজে সিদ্ধান্ত ল'বলৈ শিকে, যিসকলৰ বৌদ্ধিক উত্তৰণ ঘটে। কিন্তু আমি নিজেই নিজক প্ৰশ্ন কৰা উচিত যে আমি কিমানখিনি অন্ধবিশ্বাসৰ দ্বাৰা পৰিচালিত। আমি আনৰ ভুৱা বাতৰি, ভুৱা কথাত, কোনো প্ৰমাণ নাই তেনেকুৱা কথাত আমি কিমানখিনি নিজক মেলি দিওঁ বা আকাশ কুসুম কল্পনাত আমি নিজক এৰি দিওঁ, আৰু কিমানখিনি আমি নিজেই নিজৰ বিষয় এটাৰ ওপৰত চিন্তা ভাৱনা কৰি সিদ্ধান্ত ল'বলৈ শিকিছোঁ বা পাৰোঁ, তাৰ ওপৰত নিৰ্ভৰ কৰে যে আমাৰ বৌদ্ধিক উত্তৰণ কিমানখিনি হৈছে। বৌদ্ধিক উত্তৰণে সমাজত যি ৰক্ষণশীল মনোভাৱ, সেই মনোভাৱটোক পৰিৱৰ্তন কৰে। ই চকৰিটো ঘূৰাই দিয়ে। সমাজৰ যিটো চক্ৰ, সেই চক্ৰটোক আগৰ ফালে আগবঢ়াই দিয়ে, ই পিছফালে যাবলৈ নিদিয়ে। আগৰ ফালে আগবঢ়াই দিলেই তেতিয়া কি হয়, সেই চকাৰ তলত পৰে, ৰক্ষণশীলতাতে সেই চকাটোৰ তলত পৰে। পশ্চাৎপদতা, কুসংস্কাৰ এইবিলাক সেই চকাৰ তলত পৰি তাৰ মৃত্যু ঘটে। আৰু তাৰ বিপৰীতে সেই চকাৰ মাজতেই সৃষ্টি হয় প্ৰগতিশীলতা। তাতে ন্যায়, যুক্তি, বিজ্ঞান ভিত্তিক সমাজ গঠনৰ ধাৰণা তাতে জন্ম হয়, বিজ্ঞাননিষ্ঠ সমাজ গঠন হয়। বিজ্ঞান ই এটা আমাৰ বহুতৰে ধাৰণা যে বিজ্ঞান বোধহয় আমাৰ যিবিলাক মূল্যবোধ, সেই মূল্যবোধৰ বিপৰীতে যায়। সেইটো নহয়। এই কথাটো আন কোনোবা দিনা আমি আলোচনা কৰিবলৈ সুযোগ ল'ম। আৰু এই বৌদ্ধিক উত্তৰণৰ কাম কেনেকুৱা, সেই কামবিলাক হৈছে এনেকুৱা যে নৈতিক আৰু মানৱিক মূল্যবোধৰ বিকাশ ঘটাই। আমি বহুত সময়ত নিজেই নিজক প্ৰবঞ্চনা কৰোঁ, কিছুমান ক্ষেত্ৰত আত্মপ্ৰবঞ্চনা বুলি কোৱা হয়। আৰু আমি অন্যায়ৰ লগত আপোচ কৰোঁ, মিলামিছা কৰোঁ। ই অলপ বেয়া কাম কৰিছে, আমাৰ ক্ষতি কৰিছে, তথাপি তাৰ লগত আমি এটা বন্ধুত্ব স্থাপন কৰি কোনোমতে জীয়াই থকা এই ধাৰণাবিলাক যিসকলৰ বৌদ্ধিক উত্তৰণ ঘটে তেওঁলোকে গ্ৰহণ কৰিব নোৱাৰে আৰু আত্মপ্ৰবঞ্চনাৰ আশ্ৰয় তেওঁলোকে নলয়। তেওঁলোকে সত্য আৰু ন্যায়ৰ পক্ষত শক্তিশালীভাৱে মূৰ দাঙি থিয় হয় আৰু এটা মানসিকতা তেনেকুৱা হয়। গতিকে যিসকলৰ বৌদ্ধিক উত্তৰণ ঘটিছে তেওঁলোকে আপুনি বুজি পাব যে তেওঁ অন্যায়ৰ ওচৰত মূৰ নোদোৱায় আৰু আত্মপ্ৰবঞ্চনা নকৰে। যেতিয়াই দেখিব যে কোনোবাই অন্যায়ৰ ওচৰত মূৰ দোৱাইছে আৰু আত্মপ্ৰবঞ্চনা কৰিছে, তেতিয়া বুজি পাব যে এই সমাজ বা এই ব্যক্তিসকল বৌদ্ধিক উত্তৰণৰ পৰা বঞ্চিত হৈছে। বৌদ্ধিক ক্ষেত্ৰত তেওঁলোকে দৰিদ্ৰ, poorest of the poor। বৌদ্ধিক উত্তৰণৰ ফলত মানুহৰ মাজত লিডাৰশ্বিপ আৰু ৰেছপনচিবিলিটি দুয়োটা সৃষ্টি হয়। সমাজৰ সমস্যা বুজিবৰ কাৰণে আৰু দায়িত্ব লৈ পেলাই সেইবিলাক সমাধানৰ কাৰণে বৌদ্ধিক উত্তৰণ ঘটা মানুহবিলাকেই ভূমিকা ৰাখিব পাৰে। যিসকলৰ বুদ্ধিবৃত্তিৰ উত্তৰণ নঘটে তেওঁলোকে কয় যে আমাৰ কি প্ৰয়োজন, তাতে আমাৰতো কোনো লাভ লোকচান নাই। এনেকুৱা বহুত মানুহ আমাৰ সমাজত আমি দেখিবলৈ পাওঁ যিসকলে কয় যে মোৰ তাতে প্ৰয়োজন কি, মোৰ কি ঠেকা লাগিছে, এনেকুৱা ধৰণৰ কথা কিছুমান কয়।
সেইবিলাক বুজি পাব যে সেইবিলাক বুদ্ধিবৃত্তিহীন মানুহ বা বৌদ্ধিক উত্তৰণ একেবাৰেই শ্লথ বা মন্থৰ, নাইবা তেওঁলোকে বুদ্ধিৰ দাৰিদ্ৰতাত ভুগিছে। আৰু বৌদ্ধিক উত্তৰণ হোৱাৰ লগে লগে নিজক নিজে বিচাৰি ফুৰে। মই খুব ভাল পাওঁ আপোনাৰ এটি গীত, আপনারে চিনতে পারলে রে যাবে অসেনা রে সেনা, যাবে অসেনা রে সেনা, ওজার আপন খবর আপনার হয় না, ওজার আপন খবর। এইটো আহে যাৰ বৌদ্ধিক উত্তৰণ ঘটে, তেওঁলোকে নিজক নিজে চিনি পায়। আত্মপৰিচয় আৰু আত্মসন্মানবোধ তেওঁলোকৰ ভিতৰত জাগ্ৰত হয়। তেওঁ নিজৰ শিপা বা শিকৰ খোজে, আৰু তাৰ ওপৰত যিটো ভেটি তৈয়াৰ হয়, সেই ভেটিত যি গাছ সৃষ্টি হয়, গছত যিবিলাক পাত ডাল এইবিলাক হয়, তাত যিবিলাক গছ গছনি বাস কৰে গছটোত, সকলোবিলাকৰ বিষয়ে এজন মানুহে জানে বা এটা সমাজে জানে। যেতিয়া আত্মপৰিচয় লাভ কৰে তেতিয়া তেওঁ নিৰ্বাণ লাভ কৰে, ঠিক এনেকুৱা ধৰণৰ কথা এটা, বা মুক্তি লাভ কৰে। তে ব্যক্তি আৰু সমাজক ইতিহাসে কি কৰে? আত্মপৰিচয় আত্মসন্মান বোধ সৃষ্টি কৰাত অৰিহণা যোগায়। এই ইতিহাস হৈছে বৌদ্ধিক উত্তৰণৰ প্ৰধান আহিলা। দ্বিতীয় আহিলা হৈছে সংস্কৃতি, কালচাৰ, তেহজিব। এই সংস্কৃতিটোক আমি বহুত সময়ত ইয়াক তাৰমানে এৰাই চলিব বিচাৰোঁ, কিন্তু আৰু কিছুমান ঐতিহ্য থাকে প্ৰতিটো সমাজৰ, প্ৰতিজন ব্যক্তিৰ, প্ৰতিটো পৰিয়ালৰ, প্ৰতিটো ৰাজ্যৰ, প্ৰতিটো দেশৰ। এই সংস্কৃতি আৰু ঐতিহ্যৰ ভিত্তিত মানুহক সচেতন কৰি তোলে। এই যে ভাৰত আৰু পাকিস্তানৰ মাজত যিটো যুদ্ধ চলি আছে, সেই যুদ্ধত ভাৰতৰ আমি যিসকল মানুহ আছোঁ প্ৰত্যেকৰ ভিতৰতেই প্ৰায় এটা আত্মসচেতনতা সৃষ্টি হৈছে। আমি কোন? আমি ভাৰতীয়। এই ভাৰতীয় আত্মচেতনাৰ সৃষ্টি হোৱাৰ লগে লগেই আমি নিজৰ এটা সংস্কৃতি আছে যে আমি ভাৰতৰ পক্ষত শক্তিশালীভাৱে থিয় হ'ব লাগে। বাহিৰা শক্তিৰ বিৰুদ্ধে আমি আমাৰ যিটো সংস্কৃতি আছে, আমাৰ যি ঐতিহ্য আছে, আমাৰ যি ইতিহাস আছে স্বাধীনতাৰ পিছৰ পৰা, সেইবিলাকক আমি অন্বেষণ কৰোঁ আৰু আমাৰ নিজক প্ৰতিষ্ঠা কৰাৰ কাৰণে, নিজক জীয়াই ৰখাৰ কাৰণে এটা সংগ্ৰাম চলাওঁ। এইটো আমাৰ কিছু বৌদ্ধিক উত্তৰণ ঘটিছে কাৰণেই আমি এনেকুৱাকৈ ভাবিব পাৰোঁ। যিসকলৰ এই উত্তৰণ ঘটা নাই তেওঁলোকে না ভাৰতৰ পক্ষত, না পাকিস্তানৰ পক্ষত, না তেওঁলোক নিজেই নিজক কিবা বুলি ভাবে, একো নাভাবে। তে এইবিলাক দিশত আজিৰ তাৰিখত আমাৰ সমাজত বৌদ্ধিক উত্তৰণৰ কাৰণে প্ৰয়োজনীয়তা আমি অনুভৱ কৰিব লাগে। আৰু এই বৌদ্ধিক উত্তৰণৰ প্ৰধান আহিলাই হৈছে এডুকেশ্যন, শিক্ষা, নলেজ, জ্ঞান, বিজ্ঞান। আৰু এই শিক্ষা য'তেই শিক্ষাৰ পৰা, জ্ঞানৰ পৰা, বিদ্যাৰ পৰা মানুহ বঞ্চিত হৈছে, তাতেই বৌদ্ধিক উত্তৰণৰ পথ ৰুদ্ধ হৈছে। আমি শিক্ষা বুলি ক'লে বহুতেই মাত্ৰ ধৰ্মীয় শিক্ষাকেই লৈ পেলাই ভাবোঁ আত্মসন্তুষ্টি লাভ কৰোঁ, কিন্তু ধৰ্মীয় শিক্ষা প্ৰতিটো সমাজৰ, প্ৰতিটো জাতি সম্প্ৰদায়ৰ, ধৰ্মীয় সম্প্ৰদায়ৰ আছে। তাৰ লগে লগে বিশ্ব ৰাজনীতি, বিজ্ঞান, প্ৰযুক্তি, অৰ্থনীতি এইবিলাক বিষয় বহুতেই নাজানে, যাৰ কাৰণে ন্যূনতম জ্ঞান নাৰাখিলে এজন মানুহ বৌদ্ধিক উত্তৰণৰ পথত খোজ দিব নোৱাৰে, বা এটা সমাজ, এটা জাতি, এটা সম্প্ৰদায়, এটা দেশ এইবিলাক ক্ষেত্ৰত যিমানেই চহকী, বিশ্ব ৰাজনীতি সম্পৰ্কে যিসকলৰ যিমান বেছি জ্ঞান, বিজ্ঞানৰ ওপৰত যিমান দখল, প্ৰযুক্তিবিদ্যাত যিসকলে অধিক দক্ষ, অৰ্থনীতিৰ ওপৰত যিসকলে যথেষ্ট শক্তিশালী, তেওঁলোকে এই বৌদ্ধিক উত্তৰণৰ পথত বেছি আগবঢ়া। তে বহুত সময়ত যিসকলৰ জ্ঞান নাথাকে, শিক্ষা নাথাকে, তেওঁলোকে প্ৰগতিৰ গতি হেৰায়। তেওঁলোকে পৃথিৱীৰ অন্যান্য অঞ্চলত নিজক প্ৰতিনিধিত্ব কৰিব নোৱাৰে। নিজৰ সমাজৰ ভিতৰতে, ৰাজ্যৰ ভিতৰতে আন আন জনগোষ্ঠীৰ সৈতে প্ৰতিনিধিত্ব কৰি পেলাই নিজৰ সমস্যাবিলাক তেওঁলোকৰ ওচৰত উপস্থাপন কৰি নিজৰ সমস্যাৰ সমাধান বা আনৰ সমস্যা সমাধানৰ ক্ষেত্ৰতো পথ দেখুৱাব নোৱাৰে। তে বৌদ্ধিক উত্তৰণৰ কাৰণে প্ৰথম দৰকাৰ হৈছে মেধাভিত্তিক শিক্ষাৰ বিস্তাৰ। এই কথাটো মই সদায় কৈ থাকোঁ
যে মেধাভিত্তিক শিক্ষার বিস্তার নকল কৰি পৰীক্ষাত ছাত্ৰক দি বহুত নম্বৰ লাভ কৰি সাৰ্টিফিকেট লোৱাৰ যিটো শিক্ষাৰ ধাৰণা এইটোৰ পৰা আমি পিছ পৰি আহিব লাগিব, ওলাই আহিব লাগিব। আৰু পাঠ্যপুস্তক বা পাঠ্যক্ৰমৰ বাহিৰেও যি জ্ঞান চৰ্চাৰ বিশাল ক্ষেত্ৰ আছে সেইটোৰ লগত আমাৰ সম্পৰ্ক গঢ়ি তুলিব লাগিব। বিভিন্ন সুস্থ বিতৰ্কৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব, কিতাপ পঢ়া আন্দোলন কৰিব লাগিব, গৱেষণা সামাজিক অৰ্থনৈতিক সাংস্কৃতিক ইত্যাদি বিষয়ৰ ওপৰত গভীৰ গৱেষণাৰ সংস্কৃতি আমি গঢ়ি তুলিব লাগিব। ইতিহাস সম্পৰ্কে পুনৰ মূল্যায়ন কৰিব পাৰিব লাগিব। প্ৰত্যেকে নিজৰ নিজৰ ইতিহাস অধ্যয়ন কৰিব লাগিব, নিজৰ জিলাৰ ইতিহাস, নিজৰ সমাজৰ ইতিহাস, ৰাজ্যৰ ইতিহাস, দেশৰ ইতিহাস, সৰ্বোপৰি সমগ্ৰ বিশ্বৰ ইতিহাস আমি অধ্যয়ন কৰিব লাগিব, তাৰ ওপৰত চৰ্চা কৰিব লাগিব, গৱেষণা কৰিব লাগিব। আমি পৃথিৱীৰ অধিকাংশ মানুহেই ধৰ্মৰ চৰ্চাৰ লগত জড়িত, কিন্তু আমি এই ধৰ্ম চৰ্চা কৰিবলৈ যাওঁতে ধৰ্মৰ নামত প্ৰায় প্ৰত্যেকটো ধৰ্মতেই ধৰ্মৰ নামত যিবিলাক তাৰমানে অধাৰ্মিক কথা ধৰ্মীয় গ্ৰন্থৰ ৰূপত মেলি দিয়া হৈছে, এইটোৱে ধৰ্মৰ যিটো যুক্তি নিৰ্ভৰ ধৰ্মীয় চৰ্চা তাৰ পৰিৱেশ বিনষ্ট কৰিছে। মই যিহেতু এজন মুছলমান সম্প্ৰদায়ৰ মানুহ, আমাৰ সমাজতো ধৰ্মৰ নামত অধাৰ্মিক কিছু গ্ৰন্থ মেলি দিয়া হৈছে সমাজত। তেনেকুৱা গ্ৰন্থবিলাক বিশেষকৈ তাবিজ কবজৰ কিতাপ আমি বজাৰত আমি বিচাৰি পাওঁ। প্ৰায়বিলাক ধৰ্মীয় অনুষ্ঠানৰ সন্মুখত যিবিলাক কিতাপৰ দোকান আছে তাতে তাবিজাতে ৰুহুল আল্লাহ, আচল চুলেমানী তাবিজৰ কিতাপ, খোৱাবনামা, এইবিলাক অযুক্তি অধৰ্মীয় কিতাপ। আৰু এইটো মই জোৰকৈ ক'বলৈ গ'লে কিছুমান মানুহৰ গাত চেকা লাগে, কিন্তু পৃথিৱীত এনেকুৱা কোনো প্ৰমাণ উলিয়াই দিব নোৱাৰিব যে তাবিজৰ কিতাপেদি মানুহৰ বিকাশ হৈছে, জ্ঞান হৈছে, মানুহৰ উন্নতি হৈছে, বৌদ্ধিক বিকাশ হৈছে। গতিকে ঠিক তেনেকুৱাকৈ অন্যান্য ধৰ্মীয় সম্প্ৰদায়তো এনেকুৱা বহুত অযুক্তিশীল ধৰ্মীয় চৰ্চা চলি থাকে। খোৱাবনামা, তাবিজৰ কিতাপ, কেনেকৈ কাক তাৰমানে বশ কৰিব পাৰিব, এইবিলাক কিতাপ আমি দেখিবলৈ পাওঁ। এইবিলাকে যুক্তিবোধ আৰু সমাজ বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা ব্যাখ্যা কৰাৰ কাৰণে আমি কোনো পথ বিচাৰি নাপাওঁ। তাৰ বিপৰীতে পৃথিৱীৰ যিখিনি প্ৰামাণ্য গ্ৰন্থবিলাক আছে সেইবিলাক গ্ৰন্থবিলাকৰ ওপৰত যদি আমি সমাজ বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা, বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা, ঐতিহাসিক দৃষ্টিকোণৰ পৰা, প্ৰযুক্তিৰ দৃষ্টিকোণৰ পৰা আমি এইবিলাক আলাপ আলোচনা কৰি আমাৰ নতুন সমাজক আমি দাঙি ধৰিব পাৰোঁ। তাৰ দ্বাৰা আমাৰ নতুন সমাজ, যুৱক সমাজ, তৰুণ সমাজ ইয়াৰ দ্বাৰা লাভান্বিত হ'ব। ইয়াৰ উপৰিও আমি আমাৰ মাজত বুদ্ধিজীৱী বুলি ক'লে এতিয়া আমি বৰ সমস্যাত পৰোঁ যে কোনসকল বুদ্ধিজীৱী, যিসকলে টেঙৰ সেইসকল বুদ্ধিজীৱী নে যিসকলে ভালকৈ সমাজক নেতৃত্ব দিব পাৰে, চিন্তাশীল নেতৃত্ব, সেইসকল বুদ্ধিজীৱী। তে তৰুণসকলক চিন্তা গৱেষণা কৰাৰ কাৰণে উদ্বুদ্ধ কৰা, লিখা লিখিৰ কাৰণে সুযোগ কৰি দিয়া, বৌদ্ধিক সংগঠন গঠন কৰি তাৰ জৰিয়তে কেম্পেইন কৰা, সেমিনাৰ বা আলোচনা চক্ৰ অনুষ্ঠান কৰা। আমাৰ পশ্চিম অসমত যিবিলাক গ্ৰন্থমেলা আৰু বাণিজ্য মেলা হয় সেইবিলাক কথা মই কোৱা নাই। অধিকাংশ বাণিজ্য মেলাৰ পিছফালে জুৱাৰ মেলা বহে। গতিকে এই জুৱাৰ মেলাৰ বিপৰীতে প্ৰকৃত গ্ৰন্থমেলা, স্কলাৰশ্বিপ চালু কৰা, এইবিলাক বিষয় আমাৰ বৌদ্ধিক সংগঠনৰ জৰিয়তে আমি কৰিব পাৰোঁ। আৰু এই বৌদ্ধিক উত্তৰণ হ'ল প্ৰকৃতপক্ষে একোজন ব্যক্তিৰ আত্মমুক্তিৰ পথ, একোটা সমাজৰ আত্মমুক্তিৰ পথ, একোটা সম্প্ৰদায়, জাতি, ৰাজ্য, দেশৰ আত্মমুক্তিৰ পথ। আৰু এইটো নঘটিলে, বৌদ্ধিক উত্তৰণ যদি এটা সমাজত নঘটে, তেনেহ'লে ব্যক্তি হয় সমাজৰ দাস। ব্যক্তি হয় সমাজৰ দাস। যাৰ বৌদ্ধিক উত্তৰণ নঘটে তেওঁলোকে সমাজৰ দাস হয়। আৰু সমাজখনৰ যদি বৌদ্ধিক উত্তৰণ নঘটে তেনেহ'লে সেই সমাজখন হয় এখন ৰাষ্ট্ৰ ব্যৱস্থা আৰু ৰাষ্ট্ৰ ব্যৱস্থাৰ দাস। ৰাষ্ট্ৰ ব্যৱস্থা নিজে যদি বৌদ্ধিক উত্তৰণ ঘটাব নোৱাৰে তেনেহ'লে ই হয় বিশ্ব ব্যৱস্থাৰ দাস। গতিকে আমাৰ সমাজত মাত্ৰ কিছুমান অনুষ্ঠান গঠন কৰাতেই শেষ হ'ব নালাগে, কিছুমান কমিটি গঠন কৰাতেই কাম শেষ কৰিব নালাগে। চিন্তাশীল জ্ঞান ভিত্তিক সমাজ গঠনৰ কাৰণে আমি অগ্ৰসৰ হ'ব লাগে। সেইকাৰণে বৌদ্ধিক উত্তৰণৰ কাৰণে আমাৰ চিন্তা শক্তি, জ্ঞান, যুক্তিবোধ, নৈতিকতা
এইবিলাক একেলগ কৰি পেলাই আমি আমাৰ সমাজক অন্ধবিশ্বাসৰ পৰা কুসংস্কাৰৰ পৰা পশ্চাৎপদৰ পৰা আমি যুক্তি নিৰ্ভৰ ন্যায়পৰায়ণ আৰু উদাৰ সমাজ প্ৰতিষ্ঠা কৰাৰ কাৰণে যিটো প্ৰচেষ্টা সেইটোত আমি আগবাঢ়িব লাগে। এইখিনি মই আপোনালোকক কৈছোঁ। তাৰপিছত অহা নেক্সট এটা সেশনত বা আন এটা আলাপ আলোচনাত বৌদ্ধিক দৰিদ্ৰতা সম্পৰ্কে মই আলোচনা কৰিম বুলি ভাবিছোঁ। নিশ্চয় আপোনালোকে সহযোগ কৰিব। যদি আপোনালোকে মোৰ কথাবিলাক একমত বা কিছু কিছু ক্ষেত্ৰত দ্বিমত থাকিবই, তথাপিও আপোনালোকৰ যদি এই আলোচনাটো যদি ভাল লাগিছে আপোনালোকে উৎসাহিত কৰিব, নাইবা আপোনাৰ ল'ৰা ছোৱালী ভাই ভনী বা যিসকল কলেজ বিশ্ববিদ্যালয়ত পঢ়া শুনা কৰি আছে, গৱেষণা কৰি আছে, ভাল আৰু দুৰ্বল দুয়ো প্ৰকাৰ ছাত্ৰ ছাত্ৰীৰ ওচৰত এই আলোচনাটি আপোনালোকে ফৰৱাৰ্ড কৰিব, যাতে তেওঁলোকে মোৰ কথাখিনি শুনিব পাৰে। মই ফেচবুকটোক এটা বিশ্ব শ্ৰেণীৰ এক ক্লাছ বা শ্ৰেণীকক্ষ হিচাপে মই গণ্য কৰোঁ। মই এজন শিক্ষক আৰু মই শিক্ষক হিচাপে মৃত্যুবৰণ কৰিব বিচাৰোঁ। আৰু মই আপোনালোকক এনেকুৱা ধৰণৰ কিছুমান বিষয়ৰ লগত মই পৰিচয় ঘটাবৰ কাৰণেই মই এই ফেচবুকটোক মই ব্যৱহাৰ কৰিবলৈ ইচ্ছুক, যদিহে আপোনালোকে অলপ দয়া কৰি কিছু সহযোগ কৰে। এইখিনিয়ে সকলোকে পুনৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুনৰাই আমি আমাৰ ভাৰত ৰাষ্ট্ৰৰ সুৰক্ষা কল্যাণ কামনা কৰিছোঁ। ধন্যবাদ।